নামটো কম আপোনালোকে মন কৰিব আমি এটা সময়ত এই ধৰণৰ হয় মই পদ্মা চেতিয়া শিৱসাগৰৰ পৰা কৈছোঁ আচলতে আমি আজি যৌথ সংগ্ৰামী মঞ্চই এই ONGC যিটো চেণ্ট্ৰেল ৱৰ্কশ্বপ আছে তাৰ ফ্ৰণ্টত আমি এতিয়া প্ৰতিবাদ কৰিছোঁ প্ৰতিবাদ এটা কাৰণে কৰিছোঁ যে ভটিয়াপাৰত 147 এইটো পেট্ৰ' যিটো অহৰহ গেছ নিৰ্গত হৈ আছে যিটো ঘটনা ঘটি আছে বৰ্তমান অৱস্থালৈকে আজি 7 দিনত ধৰি দিলে কিন্তু আজিলৈকে কৰ্তৃপক্ষ বিভাগীয় তথা যিজন মালিক শ্ৰীকৃষ্ণ আগৰৱালাই ইয়াৰ কিন্তু উন্নত প্ৰযুক্তিৰে যিটো সমাধান কৰিব লাগে সেইটো আমাৰ পৰিলক্ষিত হোৱা নাই আৰু দ্বিতীয়তে হ'ল এই ঘটনাটো যে তাতে হ'ব বা তাতে বিস্ফোৰণ হ'ব কিবা এটা হ'ব এইটো নহয় সমগ্ৰ শিৱসাগৰত এইটো পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে কাৰণ বাগজানত যিটো ঘটনা সংঘটিত হৈছিলে তাত 23 কিলোমিটাৰলৈকে জ্বলি গৈছিলে কিন্তু এই বস্তুটো এতিয়ালৈকে আজি 7 দিনত ভৰি দিলে কিন্তু কৃষ্ণ আগৰৱালাই আজিলৈকে ইয়াৰ কিবা এটা সিদ্ধান্ত লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই দ্বিতীয়তে যিসকল মানুহ অস্থায়ী শিবিৰত আছে আমি শুনিবলৈ পাইছোঁ দেখিছোঁ কালি 3জনকে তৎকালে মেডিকেলত ভৰ্তি কৰাইছে আৰু তেওঁ সেই মানুহখিনিক কম্পেনচেশ্যন দিয়াটো দূৰণিৰ কথা কিন্তু সেই মানুহখিনিৰ ওচৰত এটা খবৰ কৰিবলৈ যোৱা নাই কৃষ্ণ আগৰৱালা সেই তেল বেপাৰী চোৰটোৱে গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ অনতি পলমে যিটো এইটো ভয়ংকৰ সৃষ্টি হ'বলৈ গৈ আছে ভয়ংকৰ এটা ৰূপ হ'বলৈ গৈ আছে শিৱসাগৰৰ কাৰণে শিৱসাগৰবাসী ৰাইজৰ কাৰণে গতিকে অসমীয়া ৰাইজৰ কাৰণে এইটো অসম চৰকাৰক আৰু হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ আজি যৌথ সংগ্ৰামী মঞ্চই অনতি পলমে এই ঋগটো ব্লেক লিষ্টত ভৰাক আৰু সেই কৃষ্ণ আগৰৱালা নামৰ সেই চোৰটোক গ্ৰেপ্তাৰ কৰক অনতি পলমে এইটো পাহৰিছিলোঁ প্ৰথম কথা চাবলৈ গ'লে আমাৰ কথা এটাই হ'ল ONGC আচলতে SK পেট্ৰ' নামৰ এই যিটো দালালৰ যিটো স্বত্বাধিকাৰী যিটো দালাল এই দালালটোক আচলতে কি তথ্য ভিত্তি চাই তেওঁক আচলতে এই ঋগসমূহক তেওঁ চলাবলৈ তেওঁলোকে আচলতে দায়িত্ব পৰা দিছিলে সেইটো কিন্তু চাবলগীয়া কথা কাৰণ যিহেতু আমি বিগত সময়ত এই SK পেট্ৰ' নামৰ এই যিটো দালাল কোম্পানী এই দালাল কোম্পানীত আমি বিগত সময়ত দুৰ্ঘটনা কিছুমান দেখি আহিছোঁ আৰু বৰ্তমান সময়লৈকে অতি পৰিতাপৰ বিষয় যে এতিয়ালৈকে সেই গুৱাহাটী AC ৰুমত বহি আছে আৰু ইয়াত কিন্তু এই যিখিনি মানুহ আজি কষ্টত ভুগি আছে যিখিনি মানুহ এটা দুৰ্ভিক্ষ জীৱন এটা কটাই আছে সেই মানুহখিনি আচলতে আহিবলৈ সময় নাই এনেকুৱা আমি এটা স্পষ্ট কৰিছোঁ কিন্তু কৃষ্ণ আগৰৱালাৰ মতে আমি অসমীয়া জাতি কেতিয়াও নচলো এইটো স্পষ্ট কৰি কৃষ্ণ আগৰৱালা অনতি পলমে যদি কৃষ্ণ আগৰৱালাৰ যিখিনি ঋগ আছে যিখিনি চলি আছে 6-7 তাৰিখ সেই ঋগখিনি যদি কেঞ্চেল নকৰে আৰু এনেহেন এই দুৰ্নীতিগ্ৰস্ত মানুহটোক যদি ব্লেকলিষ্ট নকৰে তেনেহ'লে কিন্তু আমি কৃষ্ণ আগৰৱালাক যিকোনো আমি পদক্ষেপ ল'বলৈ বাধ্য হ'ম আৰু আমি জিলা প্ৰশাসনলৈ আমি এটা স্পষ্টকৈ দাবী জনাইছোঁ যে কৃষ্ণ আগৰৱালাক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু কৃষ্ণ আগৰৱালাক যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেনেহ'লে আমি যিকোনো পদক্ষেপ তাক কিন্তু আমি আৰু এটা আমি দায়ী নাথাকিম এইটো স্পষ্ট কথা